নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ যিটো এডভাৰ্টাইজমেণ্ট আহিছে তাত টোটেল 357টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে কি পদ কি কোৱালিফিকেশ্যন দৰমহা এজ লিমিট কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি কথা ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে চাগে চিনত দেখিছে আৰু ইয়াত যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট কমাণ্ডেণ্ট আৰু এই প্ৰক্ৰিয়াটো আয়োজন কৰিব UPSCৰ ফালৰ পৰা অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে এছিষ্টেণ্ট কমাণ্ডেণ্টৰ টোটেল 357টা পদৰ বাবে আবেদন বিচাৰিছে আৰু অনলাইন যোগে আবেদন কৰিব লাগিব upsconline.gov.in এইটো ৱেবছাইট হয় তেওঁলোকৰ লাষ্ট ডেট হ'ল অনলাইন যোগে আবেদন কৰা 25 মাৰ্চ আৰু যিটো 357টা পদৰ কথা কৈছিলোঁ তাত এইটো ব্ৰেকআপ ভেকেঞ্চিটো দেখাই দিছে BSFত 24টা আছে CRPFত 204টা CISFত 92টা ITBPত 4টা আৰু SSBত টোটেল 33টা অল টোটেল 357টা পদ আছে আৰু যিটো এক্সাম হ'ব এক্সামৰ চেণ্টাৰ অসমৰ মেইনলি দিছপুৰ অৰ্থাৎ গুৱাহাটী আৰু যোৰহাটত আছে পোষ্টকেইটাৰ বাবে মেল আৰু ফিমেল বোথ কেণ্ডিডেট ইলিজিবল হয় মেল আৰু ফিমেলেও পাৰিব এপ্লাই কৰিব বয়সৰ সীমা 20 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছলৈকে সময় দিছে আৰু আপাৰ এজ লিমিটটো ৰিলেক্সেবল হ'ব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে আৰু যিটো কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেশ্যন হ'ব লাগিব যিকোনো ষ্ট্ৰীম